মহানগৰীৰ কৃত্ৰিম বান সমস্যাক লৈ অভিযন্তা JN খাটনিয়াৰৰ সংবাদমেল কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে কেইবাটাও পৰামৰ্শ জ্যেষ্ঠ অভিযন্তাগৰাকীৰ খানাপাৰাৰ তলেৰে প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বিশেষ নৈ খণ্ডাৰ পৰামৰ্শ অভিযন্তাগৰাকীৰ ইংৰাজী ভি আখৰৰ আৰ্হিৰে সৃষ্টি কৰিব লাগিব নৈখনৰ পানী অসমত সোমাবলৈ নিদিয়াকৈ মেঘালয়লৈ বুৱাই নিব লাগিব পানী হ'ব খানাপাৰাৰ বাওফালে নলা নিৰ্মাণ কৰি দ্বীপৰ বিলত পেলাব লাগিব পানী দূৰদৰ্শন কেন্দ্ৰৰ সমীপত এটা ৱাটাৰ বডি নিৰ্মাণ কৰি ভৰলুৰ পানী প্ৰথমে তাত পেলোৱাৰ পৰামৰ্শ পাম্পিংৰ জৰিয়তে এই পানী ৰেলৱেৰ ভূমিৰে বুন্দাজান হৈ লুইটত পেলাব লাগিব বুলি মন্তব্য কাজিৰঙাক লৈও পৰামৰ্শ অভিযন্তা JN খাটনিয়াৰৰ ব্ৰহ্মপুত্ৰৰ পাৰেৰে নিৰ্মাণ কৰিব লাগিব এলিভেটেড কৰিডৰ ইয়াৰ ফলত কাজিৰঙাৰ মূল পথেৰে গাড়ী চলাচল কমিলে মুক্তভাৱে বিচৰণ কৰিব পাৰিব বন্যপ্ৰাণীসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এই বিশেষ আহ্বান জ্যেষ্ঠ অভিযন্তাগৰাকীৰ খানাপাৰাৰ পৰা পাহাৰৰ দাঁতিয়ে দি অভাৰগ্ৰাউণ্ড সাগৰো নাই পাহাৰৰ কানে কানে দি প্ৰথমতে খানাপাৰাত আমি এটা আৰ্টিফিচিয়েল ৱাটাৰ বডি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বুলি ক'ব পাৰি পণ্ড বনাই তাৰ অভাৰফ্ল'টো এখন আৰ্টিফিচিয়েল নদী এখন ক্ৰিয়েট কৰি পাহাৰৰ নামনি দি অসম আৰু মেঘালয়ৰ বৰ্ডাৰ দি নি পেলাই এই 8-9 কিলোমিটাৰ কিয় বনাব নোৱাৰোঁ আৰু সেইখিনিত হেবিটেশ্যনো নাই একদম সীমাই দি যাব কিছু মেঘালয়ত সোমাব কিছু অসমত সোমাব আৰু কোনোবা যদি 11-12 মানুহ আছে ৰিহেবিলেট কৰি দিব কিয় নোৱাৰোঁ মেঘালয়ৰ পানীখিনি গুৱাহাটীত সোমাবই দিব নালাগে কিয় মেঘালয়ৰ পানীখিনি সোমাই আৰু মিউজিকটো চাই থাকোঁ আমি সেইটো বহুত হৈ গ'ল টু মাছ হৈ গ'ল আৰু প্ৰেক্টিকেলি নোৱাৰোঁ বুলিয়ে কৈ দিছে কালি মিনিষ্টাৰে সেইকাৰণে মই আজি আগবাঢ়ি আহিছোঁ পাৰিম একো বস্তুৱে নোৱাৰা কথা নাই মেঘালয় শত্ৰু দেশ নহয় আমাৰ এখন নেইবাৰিং কাণ্ট্ৰি ষ্টেট গতিকে তেওঁলোকক কনভিন্স কৰিব লাগিব জইণ্ট ছাৰ্ভে কৰিব লাগিব জইণ্ট প্ৰজেক্ট এটা কৰক না মেঘালয়ৰ মানুহখিনি দেখোন অসমৰ মাজেদিয়ে যায় কি আমি অসমৰ মাজেদি যাব নিদিম নেকি আৰু তেওঁলোকে কি ড্ৰেইনটো বনাব নিদিব নেকি ড্ৰেইন